আৰু আজি পোহৰলৈ আহিব শেখৰৰ অভিযোগ কিমান সত্য আছিল। চিআইডিৰ আগত শেখৰে ভাষ্য প্ৰদান কৰিছিল জুবিনক বিষ খুৱাই হত্যা কৰাৰ কথা। এক বিস্ফোৰক মন্তব্য। ছিংগাপুৰত চলিছিল জুবিনক শেষ কৰি দিয়াৰ ব্লুপ্ৰিণ্ট। নৰ্থ ইষ্ট ফেষ্টিভেল কেৱল এক মাধ্যম আছিল নেকি জুবিন গাৰ্গক হত্যা কৰাৰ? কেতবোৰ প্ৰশ্ন। শেখৰ জ্যোতিৰ ভাষ্যৰ পাছতে 100টা প্ৰশ্ন উদয় হৈছে। সমগ্ৰ অসমবাসীৰ মনতে 100টা প্ৰশ্ন উদয় হৈছে যে পূৰ্বৰে পৰা এই ষড়যন্ত্ৰ চলিছিল নেকি? আৰু যদি শেখৰ জ্যোতি গোস্বামীয়ে জানিছিল যে জুবিন গাৰ্গক বিষপান কৰোৱা হৈছে, কিহৰ বাবে শেখৰ জ্যোতি গোস্বামীয়ে পূৰ্বতে কোৱা নাছিল? কিহৰ বাবে ছিংগাপুৰৰ পৰা আহি জুবিন গাৰ্গ পানীত দুবাৰ পাছতে মৃত্যু হৈছে বুলি শেখৰ জ্যোতিয়ে কৈছিল? শেখৰ জ্যোতিক কিয় মিছা মাতিছিল? আৰু সিদ্ধাৰ্থই যদি জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে শ্যামকানু মহন্তৰ সৈতে মিলি, তেতিয়াহলে কিহৰ বাবে এই ষড়যন্ত্ৰ ৰচিছিল সিদ্ধাৰ্থ শৰ্মাই? শ্যামকানু মহন্তৰ নাম সাঙুৰ খাইছে সমগ্ৰ ঘটনাত। জুবিন গাৰ্গক বিষদান কৰা ঘটনাত শ্যামকানু মহন্ত জড়িত আছে বুলি শেখৰ জ্যোতি গোস্বামীয়ে এছআইটিৰ সন্মুখত বিস্ফোৰক মন্তব্য কৰিছে। আৰু ইতিমধ্যে শ্যামকানু মহন্তই নিজৰ জামিনৰ বাবে উঠি পৰি লাগিছে, চেষ্টা অব্যাহত ৰাখিছে, কিন্তু সেই চেষ্টাত বিফল হৈছে শ্যামকানু মহন্ত। আজি জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰা হব। আৰু পৰৱৰ্তী সময়ত গম পোৱা যাব যে পত্নী গৰিমা শইকীয়া গাৰ্গে সেই ৰিপৰ্ট ৰাজ্যবাসীৰ সন্মুখত ৰাজহুৱা কৰিবনে নাই, কি আছে কি আহিব পোষ্টমৰ্টেম ৰিপৰ্টত, তাক লৈ এক প্ৰকাৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো মাত্ৰ কেইটামান ঘণ্টা পূৰ্বে এছআইটিৰ সন্মুখত শেখৰ জ্যোতি গোস্বামী, য'ত ছিংগাপুৰৰ ৰিয়টত আছিল জুবিন গাৰ্গৰ শেষ নিশ্বাসলৈকে জুবিন গাৰ্গৰ সৈতে আছিল বুলি দাবী কৰা শেখৰ জ্যোতি গোস্বামীয়ে যি বিস্ফোৰক মন্তব্য কৰিছে, সেই মন্তব্যৰ পাছতে টোপনি হৰিছে ৰাজ্যবাসীৰ। জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ কেতিয়াৰ পৰা ৰচা হৈছিল? যদি কথা সত্য, কিহৰ বাবে হত্যাৰ ষড়যন্ত্ৰ ৰচিলে? এয়া জুবিনৰ সম্পত্তি লুটিপুটি খোৱা, জুবিনৰ ধন লুটিপুটি খোৱাৰ বাবে সিদ্ধাৰ্থই জুবিন গাৰ্গক শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচিছে নেকি? ষড়যন্ত্ৰ কৰিলে বিদেশৰ স্থান নিৰ্বাচন কৰা হৈছিল নে বিদেশত গৈ ষড়যন্ত্ৰ ৰচা হৈছিল? কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে। যিহেতু আসাম এছচিয়েশ্যন, ছিংগাপুৰৰ আসাম এছচিয়েশ্যনৰ সদস্যসকলে বুক কৰা বুলি কৈছিল, ইয়তত হত্যা কৰাৰ যদি ষড়যন্ত্ৰ পূৰ্বৰে আছিল, তেতিয়াহলে আসাম এছচিয়েশ্যনৰ সদস্যসকলে কেনেকৈ গম পাইছিল এই কথা? আৰু ইয়ত যিহেতু সিদ্ধাৰ্থ শৰ্মাই বুক কৰা নাছিল বুলি কোৱা হৈছে, ইয়ত যদি আসাম এছচিয়েশ্যনৰ সদস্যসকলে বুক কৰিছিল, তেতিয়াহলে তাৎক্ষণিকভাৱে সিদ্ধাৰ্থই ইয়তত লৈ গৈ হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল নেকি? কেতবোৰ প্ৰশ্ন, 100টা প্ৰশ্নৰ উদয় হৈছে। জুবিন গাৰ্গক পুৰাণ মাধ্যমেৰে দিয়া হৈছিল নেকি? বি, ছিংগাপুৰত চলিছিল জুবিনক শেষ কৰি দিয়াৰ ব্লুপ্ৰিণ্ট। আৰু ইতিমধ্যে অমৃত প্ৰভা মহন্তই পাৰ্টকৈ ভিডিঅ'সমূহ ৱেব চিৰিজৰ দৰে ছচিয়েল মিডিয়াত ৰিলিজ দি আছিল। তৎসত্বেও ভাল বুলিছিল অমৃত প্ৰভা মহন্ত। আমি দেখুৱাইছো ইয়তৰ দৃশ্যাংশ, আমি পুনৰ ইয়তৰ দৃশ্যাংশ আপোনালোকক দেখুৱাম। আৰু সেই সময়ত হয়তো জুবিন গাৰ্গক বিষদান কৰোৱা হৈছিল। তাৰ পাছতে জুবিন গাৰ্গে পানীলৈ নামিবলৈ গৈছিল আৰু এবাৰ পানীত জাপ মাৰি দ্বিতীয়বাৰ লাইফ জেকেট খুলি পানীত জঁপিয়াইছিল। সিদ্ধাৰ্থই যাবদে বুলি চিঞৰিছিল বুলি কৈছে। যেতিয়া জুবিন গাৰ্গে ডুবিব ধৰিছিল, সিদ্ধাৰ্থই কৈছিল যাবদে। শেখৰ জ্যোতি গোস্বামীৰ বিস্ফোৰক মন্তব্য। এয়া শেখৰ জ্যোতি গোস্বামী জুবিন গাৰ্গৰ পাছতে সাঁতোৰ মাৰিছে, আমি দেখুৱাইছো। আৰু জুবিন গাৰ্গ এক অতিকৈ দক্ষ সাঁতোৰবিদ আছিল বুলি ইতিমধ্যে জানিব পাৰিছো। বা শেখৰ জ্যোতি গোস্বামীয়ে কৈছে যে জুবিন গাৰ্গে তেওঁক সাঁতোৰ শিকাইছে, সিদ্ধাৰ্থক সাঁতোৰ শিকাইছে। তেতিয়াহলে হঠাৎ কিয় ডুবিবলগীয়া হল জুবিন গাৰ্গ? উৰে নিশা সুৰাৰ থাকি কৰিছিল নেকি? বা সুৰাৰ সৈতে কেতিয়া মিহলি কৰিছিল? সুৰাৰ সৈতে মিহলি কৰিছিল, খাদ্যৰ সৈতে মিহলি কৰিছিল? শেখৰ জ্যোতি গোস্বামীয়ে যিহেতু তন্ন কৰি এটাকৈ তথ্য ফাদিল কৰিছে। যদি শেখৰ জ্যোতি গোস্বামীৰ অভিযোগ সত্য হয়, তেতিয়াহলে কোনো প্ৰকাৰে বাচি যাব নোৱাৰে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। সমগ্ৰ ৰাজ্য